সকলো লোকে স্বাগতম এটি নতুন ভিডিঅ'লৈ পুনৰ পংকজ পাঠশালালৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ বিষয়বস্তু এটা নতুন টপিক, এইটো হৈছে ভাৰতীয় নিয়ন্ত্ৰণকাৰী আইন 1773। ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰ্যকলাপত নিয়ন্ত্ৰণ আৰোপ কৰিবলৈ ব্ৰিটিছ চৰকাৰে যি প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল সেয়াই আছিল নিয়ন্ত্ৰণকাৰী আইন 1773। এই আইনৰ জৰিয়তে কোম্পানীৰ প্ৰশাসন, ন্যায় ব্যৱস্থা, কৰ্তৃত্বক এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনা হৈছিল। ইয়াৰ মূল কথা আৰু গুৰুত্বপূৰ্ণ দিশসমূহ আমি এই ধৰণে আলোচনা কৰিব পাৰোঁ। নিয়ন্ত্ৰণকাৰী আইনৰ উদ্দেশ্য কি আছিল? ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত ব্ৰিটিছ চৰকাৰে নিয়ন্ত্ৰণ আৰোপ কৰা, কোম্পানীৰ দুৰ্নীতি আৰু অনিয়ম বন্ধ কৰা। দ্বিতীয়তে, গভৰ্ণৰ জেনেৰেল পদৰ সৃষ্টি কৰা। বংগৰ গভৰ্ণৰ উন্নীত কৰি গভৰ্ণৰ জেনেৰেল অৱ বেংগল হিচাপে নিযুক্তি কৰা হৈছিল। প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড ৱাৰেন হেষ্টিংছ। তৃতীয়তে, বম্বে আৰু মাদ্ৰাজৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি কৰা হয়। বম্বে আৰু মাদ্ৰাজৰ যি দুজন গভৰ্ণৰ আছিল তেওঁলোকক বংগৰ গভৰ্ণৰ জেনেৰেলৰ অধীনলৈ অনা হয়। ফলত প্ৰশাসনিক ক্ষমতা কেন্দ্ৰীভূত হ'ল, তলৰ স্তৰত দুৰ্নীতি বাঢ়ে আৰু আদেশ পদ্ধতি কামাণ্ড ষ্ট্ৰাকচাৰ দুৰ্বল হ'ল। চতুৰ্থতে, উচ্চতম ন্যায়ালয় স্থাপনৰ কথা চিন্তা চৰ্চা হ'ল। 1774 চনত কলিকতাৰ ফৰ্ট উইলিয়ামছত উচ্চতম ন্যায়ালয় এখন প্ৰতিষ্ঠা কৰা হয়। এই ন্যায়ালয়ৰ অধীনত কোম্পানীৰ বিষয়া আৰু সাধাৰণ ৰাইজে বিচাৰ পোৱাৰ অধিকাৰ লাভ কৰিলে। পঞ্চমতে, উৎকোচ আৰু ব্যক্তিগত ব্যৱসায়ৰ ওপৰত কোম্পানীৰ নিয়ন্ত্ৰণ বৃদ্ধি হ'ল। কোম্পানীৰ কৰ্মচাৰীয়ে যাতে ব্যক্তিগত ব্যৱসায় চলাব নোৱাৰে ইয়াৰ ওপৰতো নিৰ্দেশ দিয়া হয়। লগতে যিবিলাক উপহাৰ বা উৎকোচ লোৱাৰ কথা আছিলে সেইবিলাক সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছিল। গতিকে ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ এখন আইন 1773 চনৰ নিয়ন্ত্ৰণকাৰী আইনৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ নিয়ন্ত্ৰণ আৰম্ভ হৈছিলে। এই আইনে ভাৰতত আধুনিক প্ৰশাসনিক ব্যৱস্থা আৰম্ভণিৰে সৈতে সংগতি ৰাখি আগলৈ অহা বিভিন্ন নীতি নিয়মৰ আধাৰ স্থাপন কৰে। গতিকে আমি খন্তেকতে আলোচনা কৰা এই 1773 ৰেগুলেটিং এক্টৰ অতি প্ৰয়োজনীয় দিশবিলাক ইতিহাসৰ ভিন্ন সময়ৰ ব্ৰিটিছ চৰকাৰৰ আইনসমূহক ই প্ৰতিনিধিত্ব কৰিছিলে। গতিকে সাধাৰণতে এই নিয়ন্ত্ৰণকাৰী আইননো কি, 1773 চনত ইয়াক কিয় প্ৰয়োগ কৰা হৈছিল, ইয়াৰ উদ্দেশ্য কি, বা ইয়াৰ ওপৰত আমি প্ৰথম গভৰ্ণৰ জেনেৰেলজনৰ নাম পালোঁ, যে প্ৰথম উচ্চতম ন্যায়ালয়ৰ স্থাপনৰ বিষয়টো ইয়াত উল্লেখ আছে, বা এই আইনৰ দ্বাৰা কোম্পানীৰ কৰ্মচাৰীসকলৰ ওপৰত কি ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ইত্যাদি বিষয়সমূহ ইয়াৰ যোগেদি আমি জ্ঞান লাভ কৰিব পাৰিম। গতিকে ভাৰতত ব্ৰিটিছ শাসনৰ আৰম্ভণিৰ যি বিষয়ে আমি আলোচনা কৰিলোঁ, পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু বিশদভাৱে আলোচনা কৰিবলৈ মোৰ এই পেজটো ফ'ল' কৰক, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।